মোকালমোৱা লাৰকুছিত বোৱাৰীৰ নিৰুদ্দেশৰ ঘটনা। তিনি সন্তানক এৰি নিৰুদ্দেশ মাতৃ। নলবাৰী জিলাৰ মোকালমোৱাৰ লাৰকুছিৰ মাজনী বেগম নামৰ বোৱাৰীজনী ঘৰৰ পৰা নিৰুদ্দেশ হৈছে। মাজনী বেগমৰ স্বামী ছিকিম আলীয়ে জানিব দিয়া মতে যোৱা 1 নৱেম্বৰত বিচনাৰ পৰা শুই উঠি দেখে মাজনী বেগম ঘৰত নাই। চাৰিওফালে বিচাৰ খোচাৰ কৰি কাকো একো সন্ধান নোপোৱাত উপায়হীন হৈ ভুক্তভোগী স্বামী ছিকিম আলীয়ে দৌলাখাল আৰক্ষী চকীত এজাহাৰ দাখিল কৰে। ঘৰত এজনী ছোৱালী আৰু 2 ল'ৰাক থৈ 14 দিনে নিৰুদ্দেশ হৈ আছে মাজনী বেগম। তিনি সন্তানৰ লগত ছিকিম আলীয়ে এতিয়া অসহায় হৈ পৰিছে। মাকক বিচাৰি নাপাই দুখত ভাগি পৰিছে ল'ৰা ছোৱালী কেইজন। কোনোবা সদাশয় ব্যক্তিয়ে বোৱাৰীজনীৰ সন্ধান পালে দৌলাখাল আৰক্ষী চকী নহ'লে 700216165 অথবা 6003825245 নম্বৰত যোগাযোগ কৰাৰ অনুৰোধ জনাই ছিকিম আলীয়ে। ঘৰৰ ওচৰৰে ছিকিম আলীৰ তিৰিটো 1 তাৰিখৰ পৰা নোহোৱা হৈছে। আমাক খবৰ জনালে যে 1 তাৰিখৰ পৰা টোপনিৰ পৰা উঠি নাই। আমি আহি পেলাই চালোঁ, ওচৰ বছৰৰ মতে বিচাৰি কৰি চালোঁ নাই। আৰু বহুত জেগাতে ইতিমধ্যে আমি বিচাৰিলোঁ, ক'ত আমি বিচাৰি পোৱা নাই। এতিয়া তিৰিটো বা ক'ত গ'ল আমি একো গম নাপাওঁ। এই ছিকিম আলীয়ে আমাক ৰাইজক জনাইছে যে আমি বিচাৰি পোৱা নাই। সেই হিচাপত থানাত এখন ইজাহাৰ দিছে। ইজাহাৰ দিয়াৰ পিছতো আমি কোনো সন্ধান পোৱা নাই, তাৰমানে নাই, একো বিচাৰি পোৱা নাই। এতিয়া 3জন ল'ৰা ছোৱালী আছে, থৈ গুচি গৈছে। এতিয়া য'তে নাথাকক কিয় সেই ইয়াৰ তিৰিটো বা কোনোবা যদি অনুসন্ধান পাইছে বিচাৰি দিলি বা খবৰটো দিলি আমি ভাল পালোঁ হয় ৰাইজৰ পৰা। এইখিনি আমাৰ ক'বলগীয়া। মোৰ মেছেজটো হঠাৎকৈ যোৱা 1 তাৰিখৰ পৰা মই টোপনিত বাগৰ দি আছিলোঁ, উঠি চাওঁ মোৰ মেছেজটো নাই। আজিকালি বহুত বিচাৰ কৰি ক'তো নাপাৰ কাৰণে দোলাল থানা আৰক্ষী চকীত মই এখন এজাহাৰ দাখিল কৰিছোঁ। 1 তাৰিখৰ পৰা বিচাৰি পোৱা নাই মাজনী বেগম। মোকালমোৱাৰ পৰা আমজেদ হুছেইনৰ ৰিপৰ্ট, E24 লাইভ ব্ৰেকিং।